আমি ভাবিছিলো হিতেশ্বৰ শইকীয়াৰ দিনত যে ডিছক্ৰিমিনেশ্যন হৈছে এইটো প্ৰফুল্ল মহন্তৰ দিনত নহ'ব। প্ৰফুল্ল মহন্তৰ দিনত যি ডিছক্ৰিমিনেশ্যন হৈছে এইটো তৰুণ গগৈৰ দিনত নহ'ব। তৰুণ গগৈৰ দিনত যি ডিছক্ৰিমিনেশ্যন হৈছে এইটো সৰ্বানন্দ সোণোৱালৰ দিনত নহ'ব। কিন্তু আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সি ছুপাৰষ্টাৰ মলাৰ হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত, তৰুণ গগৈৰ ওপৰত যাই আছে এতিয়া সৰ্বানন্দ সোণোৱাল। কিয়নো তেখেত হ'ল জাতীয় নায়ক, অসমৰ জাতীয় নায়ক, আমাৰ নহয়। আৰু তেখেতে জাতীয় নায়ক হিচাপে অসমীয়া জাতিক ৰিপ্ৰেজেণ্ট কৰিব আমাক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। কিন্তু ৱাৰ্ণিং সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ, আমি এই 5 দিন হাংগাৰ ষ্ট্ৰাইক কৰিছোঁ আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে, আমি মৰিবৰ কাৰণে নহয়। এতিয়া যদি আমাৰ লগত কম্পিটিশ্যন কৰে আপোনালোকে বেছি দাউৰিব পৰা জোৰ আছে আমাৰ এতিয়াও। সেইকাৰণে আমাৰ লগত খেলিব নালাগে। যোৱাকালি এখন লেটাৰ দিছে, চকলেট কান্দিলে ল'ৰা ছোৱালীক চকলেট দিয়াৰ নিচিনা এটা লেটাৰ দিছে, কোনো দিন তাৰিখ নাই। আমি লেটাৰটো দি পঠাইছোঁ, আপোনালোকে লৈ যাব লেটাৰখন লৈ পেলাই। আজি এজন অফিচাৰে অলপ আগতে ফোন কৰিছে, এপ্ৰিল মাহৰ ভিতৰত আলোচনাটো হ'লে হ'ব নেকি বড়ো ডাঙৰীয়া, কিবা এটা ভাবি চাওকচোন, আমাকো অলপ চাওক বুলি কৈছে। মই কৈছোঁ আপোনালোকক কি চাব লাগে, এচি ৰুমত বহি আছে, আমি হাংগাৰ ষ্ট্ৰাইক কৰি আছোঁ আৰু ইহঁতে চাব লাগে। কিমান গৰীব ইহঁতে, কিমান দুৰ্বল, কিমান গৰীব ইহঁতে এচি ৰুমত বহি আছে, আমি হাংগাৰ ষ্ট্ৰাইক কৰি আছোঁ, আমিহে বোলে ইহঁতক আৰু চাব লাগে। অলপ কিমান গৰীব আচৰিত কথা নহয়নে? তো সেইকাৰণে আমি কৈছোঁ যদি আমাৰ মনোপুত যদি লেটাৰ নহয়, এইটো ভাৰত চৰকাৰৰ লেটাৰ হওক, অসম চৰকাৰৰ লেটাৰ হওক, ভাৰতৰ ৰাষ্ট্ৰপতিৰ লেটাৰ হওক, এই লেটাৰ ফাৰি পেলাই 100 আৱাৰ নেশ্যনেল ব্লকেট কৰি দিওঁ। আমাক বাংলাদেশী নিচিনা ব্যৱহাৰ কৰি নহ'ব। এই ভূমি আমাৰ ভূমি, আৰু এই ভূমি কাৰো দাদাগিৰি নচলিব। যোৱাকালি কোনো অবৰ সংগঠনে কৈছে বোলে বড়োলেণ্ড দিলে তেজৰ নৈ হ'ব। আমি চেলেঞ্জ কৰিছোঁ, কোন কাৰ কিমান কেছ আছে সাজু হওক। আমি সাজু হৈছোঁ, আমিও সাজু হৈছোঁ। নিজৰ টিভি আছে, নিজৰ বাতৰি কাকত আছে বোলে, টিভি পলাই সদায় আমাক ৱাৰ্ণিং দিব, বড়োলেণ্ড দিলে তেজৰ